নমস্কাৰ, আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰিয়াৰ অন এটা ভিডিঅ'লৈ। অসমৰ LP UP যি ৫,৫৫০টা পোষ্টৰ আপোনালোকৰ দ্বিতীয়খন যিটো প্ৰভিজনেল ৰিজাল্ট আজি উলিয়াব, আপোনালোকে এইখন নোটিছ দেখিবলৈ পাইছে। আপোনালোকে গোটেইখিনি বস্তু চাই লওক। ৰিজাল্টৰ আগৰ পৰা পিছলৈকে গোটেইখিনি বস্তু আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আহিছে আৰু ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো দিয়া আছে। আপোনালোকে 26/12/2023 আপোনালোকে দেখিবলৈ পাইছে LP আৰু UPৰ কাৰণে যি দুইটা এডভাৰটাইজমেণ্ট আছিল। ইয়াতে কৈছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন candidate who had successfully submitted their online application for the post of teachers of LP and UP school. ইয়াতে আপোনালোকে দেখিবলৈ পাইছে that the second provisional results will be declared on আপোনালোকৰ 25 অক্টোবৰ অৰ্থাৎ ৰাতি 9টাৰ পিছত আপোনালোকে এই ৰিজাল্ট চাব পাৰিব। অফিচিয়েল ৱেবছাইটত আপোনালোকে দেখিবলৈ পাইছে। কেইবাটাও পইণ্ট আছে, গোটেইখিনি বস্তু আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি আপোনালোকৰ ৰিজাল্টত কিবা প্ৰব্লেম পাইছে, খেলি মেলি পাইছে, আপোনালোকৰ কিবা যদি গ্ৰেভেন্স আছে, গোটেইখিনি বস্তু আপোনালোকে কি কৰিব লাগিব ইয়াতে ষ্টেপ বাই ষ্টেপ আমি জনাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেণ্ডিডেট কেন ভিউ দেয়াৰ ৰিজাল্টছ বাই লগ ইন টু দ্য অফিচিয়েল ৱেবছাইট উইথ দেয়াৰ ক্ৰেডেঞ্চিয়েল। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আপোনালোকে লগ ইন কৰি চাব লাগিব অফিচিয়েল ৱেবছাইট, আৰু ৱেবছাইটটো কোনটো আপোনালোকে ইতিমধ্যে জানে। 3 নম্বৰ পইণ্টত কৈছে এনি মিছমেচ ডিছক্ৰিপেঞ্চি ইন দ্য আপলোড ক্ৰেডেঞ্চিয়েল উইল লিড টু কেঞ্চেলেশ্যন অফ দ্য কেণ্ডিডেচাৰ। আপোনালোকে অৰ্থাৎ যদি কিবা ভুল তথ্য আপলোড কৰিছে, কিবা মিছমেচ হৈছে, তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেচাৰ কেঞ্চেল হৈ যাব পাৰে। ইয়াতে এই কথাটো কোৱা আছে। আপোনালোকৰ 4 নম্বৰ পইণ্টত কোৱা আছে এনি ক্লেম ফৰ এপইণ্টমেণ্ট to the post of teacher on the basis of mere appearance of the name in the provisional results will not, অৰ্থাৎ আপোনালোকে যিটো এই provisional result সমূহ আহি আছে এইটোৰ বেচিছত আপোনালোকে এপইণ্টমেণ্ট ক্লেইম কৰিব নোৱাৰে। আপোনালোকৰ 5 নম্বৰ পইণ্টত সেই কথাটো আকৌ ভালকে কোৱা আছে এপইণ্টমেণ্ট লেটাৰ will be issued only to the candidate whose name appear in the final results to be published in due course of time। অৰ্থাৎ আপোনালোকে পিছলৈ যিটো ফাইনেল ৰিজাল্ট আহিব সেই ৰিজাল্টৰ যিসকল কেণ্ডিডেটৰ নাম থাকিব তেওঁলোকেহে মাত্ৰ এপইণ্টমেণ্টৰ কাৰণে ক্লেইম কৰিব পাৰিব। বাকী কোনেও আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহত নাম থকাৰ পিছতে ক্লেইম কৰিব নোৱাৰে যদি আপোনালোকৰ নামটো ফাইনেল লিষ্টত নাথাকে। নম্বৰ পইণ্টত কৈছে টু ইনচিয়ৰ জেনুইননেছ অফ দ্য আপলোডেড ডকুমেণ্ট দ্য ক্ৰেডেঞ্চিয়েলছ আৰ বিং চেণ্ট ফৰ বেক অফিচ ভেৰিফিকেশ্যন ফ্ৰম দ্য অফ বোৰ্ড কাউন্সিল ইউনিভাৰ্চিটি অথৰিটিজ। অৰ্থাৎ আপোনালোকৰ যি ডকুমেণ্ট, অৰ্থাৎ আপোনালোকৰ ডিপ্ল'মা, আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট যিমানখিনি দিছে এইটো বেক অফিচ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ য'ৰ পৰা আপোনালোকে পঢ়িছে সেই বোৰ্ড বা কাউন্সিলত আপোনালোকৰ পঠিয়া হ'ব। ইয়াতে কৈছে নম্বৰত কৈছে এনি নেগেটিভ ৰিপৰ্ট অফ বেক অফিচ ভেৰিফিকেশ্যন উইল লিড টু কেঞ্চেলেশ্যন অৰ টাৰ্মিনেশ্যন অফ কেণ্ডিডেটছৰ। অৰ্থাৎ আপোনালোকৰ যি ডকুমেণ্টসমূহৰ ভেৰিফিকেশ্যন কৰাৰ কাৰণে আপোনালোকৰ বেক অফিচত পঠিয়াব, তাৰ পৰা যদি কিবা নেগেটিভ ৰিপৰ্ট আপোনালোকৰ আহে, কিবা মিছমেচ দেখা পায়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ কেণ্ডিডেটছৰ বা আপোনালোকৰ এপইণ্টমেণ্ট কেঞ্চেল হ'ব। লগতে আপোনালোকৰ 8 নম্বৰ পইণ্টত কৈছে দ্য প্ৰভিজনেল ৰিজাল্টছ উইল অট'মেটিকেলি গেট কেঞ্চেলড ওৱান্স দ্য নেক্সট প্ৰভিজনেল ৰিজাল্টছ অৰ ফাইনেল ৰিজাল্টছ ইজ পাব্লিছ। অৰ্থাৎ আপোনালোকৰ ফাৰ্ষ্টৰ যি প্ৰভিজনেল মেৰিট লিষ্ট আছিল সেয়া দ্বিতীয়টো অহাৰ লগে লগে কেঞ্চেল হৈ যাব, আৰু দ্বিতীয় প্ৰভিজনেল যিটো মেৰিট লিষ্ট হ'ব সেইটো ফাইনেল অহাৰ লগে লগে কেঞ্চেল হৈ যাব। অৰ্থাৎ আপোনালোকৰ প্ৰভিজনেল ৰিজাল্টসমূহ এটাৰ পিছত এটাকে কেঞ্চেল হৈ যায় যেতিয়া আপোনালোকৰ নেক্সটটো আহি যায়। লগতে আপোনালোকৰ এইটো 9 নম্বৰত কৈছে দ্য ডিষ্ট্ৰিক্ট পোষ্ট এণ্ড মিডিয়াম ৱাইজ কাট অফ মাৰ্ক উইল অলছ' বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। এইটো হ'ল আপোনালোকৰ নতুন পইণ্ট, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ, পোষ্ট ৱাইজ এণ্ড মিডিয়াম ৱাইজ আপোনালোকৰ যিটো কাট অফ মাৰ্ক হ'ব বিভিন্ন ডিষ্ট্ৰিক্টৰ। আপোনালোকে জানে বহুকেইটা ডিষ্ট্ৰিক্ট আছে আৰু এই প্ৰতিখন ডিষ্ট্ৰিক্টৰে যিটো কাট অফ মাৰ্ক হ'ব, লোৱেষ্ট কাট অফ মাৰ্ক আপোনালোকৰ কেটাগৰী ৱাইজ হ'ব, আপোনালোকৰ মিডিয়াম ৱাইজ, পোষ্ট ৱাইজ, গোটেইখিনি আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আমি চাব পাৰিম। 10 নম্বৰ পইণ্টত কোৱা আছে ফৰ এনি জেনুইন গ্ৰেভেন্স দ্য কেণ্ডিডেট মে ভিজিট দ্য অফিচ। অৰ্থাৎ আপোনালোকৰ অফিচত ভিজিট কৰিব পাৰে যদি আপোনালোকৰ কিবা ক'ব লগা আছে, আপোনালোকৰ ছাপৰ্টিভ ডকুমেণ্টৰ বেচিছত আপোনালোকৰ যি মানে অসুবিধা পায় আপোনালোকৰ এই ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টত বা মেৰিট লিষ্টত আপোনালোকে অফিচত গৈ জনাব পাৰে। আৰু তাৰ বেচিছত আপোনালোকে ইয়াতে দিয়া আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটী। আপোনালোকৰ সময় দিয়া আছে কিমান, 10 বজাৰ পৰা আপোনালোকৰ আবেলি 5 বজালৈকে। লগতে আপোনালোকৰ ডেট দিয়া আছে আপোনালোকে ইয়াতে নেম অফ দ্য ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাইড। অৰ্থাৎ আপোনালোকৰ যিটো ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাই কৰিছিল তাৰ বেচিছত আপোনালোকৰ 27 তাৰিখে 27/10/2025 আপোনালোকে যাবলৈ দিয়া হৈছে শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি আৰু মাজুলী। আপোনালোকৰ 29/10/2025 গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, ধুবুৰী আৰু দৰং। লগতে আপোনালোকৰ 30 তাৰিখত যাবলৈ দিয়া হৈছে, 30/10/2025 যাবলৈ দিয়া হৈছে নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমাৰা, কাছাৰ আৰু বৰপেটা। আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি আপোনালোকৰ যি নটিচ আহিছে এই নটিচটোৰ প্ৰতিটো পইণ্ট আপোনালোকক বুজাই দিবলৈ যত্ন কৰিলো। আৰু আপোনালোকে ৰিজাল্টটো চাই লওক, তাৰপিছত কিমানখিনি কাট অফ তললৈ যায় আৰু কিমান কাট অফ ফাইনেলত তললৈ যোৱাৰ সম্ভাৱনা আছে, গোটেইখিনি বস্তু আমি চাবলৈ যত্ন কৰিম। তাৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিবা।